ডিয়াৰ ফ্ৰেণ্ডছ, এডুকামেণ্টৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত সালোক সংশ্লেষণ অৰ্থাৎ ফটোচিন্থেসিছৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া সালোক সংশ্লেষণ বুলি ক'লে মানে কি হয়, এতিয়া যদি আমি কওঁ সালোক সংশ্লেষণ হৈ গ'ল সূৰ্যৰ পোহৰ পৰি অৰ্থাৎ সূৰ্যৰ ৰশ্মিত এজোপা সেউজীয়া গছে যেতিয়া খাদ্য প্ৰস্তুত কৰে, এই খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোকে কোৱা হয় সালোক সংশ্লেষণ বুলি, হয় নাই? এইটো আমি সকলোৱে পাই আহিছোঁ। কিন্তু সেই সালোক সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত কৰোঁতে বা গছজোপাই খাদ্য প্ৰস্তুত কৰোঁতে কেনেধৰণৰ প্ৰক্ৰিয়া সংঘটিত হয় তাৰ বিষয়ে আমি আলোচনা কৰিম এই ভিডিঅ'টোত। এতিয়া সালোক বুলি ক'লে মানে সালোক হৈ গৈছে সূৰ্যৰ ৰশ্মি অৰ্থাৎ সূৰ্যৰ পোহৰ, আৰু সংশ্লেষণ হৈ গ'ল খাদ্য প্ৰস্তুত কৰা সেই প্ৰক্ৰিয়াটো। ঠিক আছে, এতিয়া এজোপা গছে সেউজীয়া উদ্ভিদ এজোপাই কেতিয়া সেই খাদ্যটো প্ৰস্তুত কৰিব পাৰে, যেতিয়া তাত সূৰ্যৰ পোহৰ পৰে। যদি সূৰ্যৰ পোহৰ যদি নপৰে, তেনে সেই সূৰ্যৰ পোহৰ নপৰিলে মানে সেই গছজোপাই খাদ্য প্ৰস্তুত কৰিব নোৱাৰে। সেইকাৰণে ৰাতি এজোপা গছে জিৰণি লয় বুলি কোৱা হয়। আমাৰ ইয়াত কয় যে জিৰণি লয় বুলি, অৰ্থাৎ ৰাতি এজোপা গছে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে, কিন্তু দিনত হ'লে সেই উদ্ভিদজোপাই বা সেই সেউজীয়া গছজোপাই খাদ্য প্ৰস্তুত কৰি লয়। এতিয়া সূৰ্যৰ পোহৰ পৰাৰ লগে লগে যেতিয়া আমাৰ ৰাতিপুৱা যেতিয়া ব্ৰহ্ম মুহূৰ্তৰ সময়ত অৰ্থাৎ ব্ৰহ্মপুৱাতে যেতিয়া সূৰ্যৰ পোহৰ পৰে, তেতিয়া এজোপা গছে শিপাৰ দ্বাৰা, আমাৰ এই শিপাবিলাক দেখিছা নহয় গছজোপাৰ, এই শিপাৰ দ্বাৰা পানী আৰু খনিজ লৱণ, যিটো খনিজ লৱণ আছে, সেই খনিজ লৱণ জাইলেম নামৰ এটা নলিকাৰ দ্বাৰা, জাইলেম নামৰ যিটো নলিকা আছে, সেই নলিকাৰ দ্বাৰা উদ্ভিদজোপাই কি কৰে, এই জাইলেম নামৰ নলিকাৰ দ্বাৰা পানী আৰু খনিজ লৱণ সেই পাতখিনিলৈ, যিখিনি সেউজীয়া পাত আছে সেই পাতখিনিলৈ পঠায়। আৰু সেই সেউজীয়া পাতখিনিত আকৌ পত্ৰৰন্ধ্ৰ নামৰ, ইয়াত তোমালোকে সৰু সৰু চিত্ৰবিলাক হয়তো মন কৰিছা, এইবিলাকক কোৱা হয় পত্ৰৰন্ধ্ৰ। ঠিক আছে, এইবিলাকক কোৱা হয় পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়। এই পত্ৰৰন্ধ্ৰবিলাকত ক'ত থাকে? য'ত সেউজীয়া পাত থাকে, অৰ্থাৎ সেউজীয়া পাতত পত্ৰহৰিত নামৰ এবিধ পদাৰ্থ থাকে। এই পত্ৰহৰিত নামৰ পদাৰ্থৰ ভিতৰত যিবিলাক এই সৰু সৰু বিন্ধা থাকে, সেই বিন্ধাবিলাকক কোৱা হয় পত্ৰৰন্ধ্ৰ। এইবিলাকৰ দ্বাৰা সূৰ্যৰ পোহৰ গ্ৰহণ কৰি সেই পাতসমূহে খাদ্য প্ৰস্তুত কৰে। অৰ্থাৎ যেতিয়া এটা ফেক্টৰী হৈ গ'ল, আমি ক'ব পাৰোঁ যে সহজ অৰ্থত আমি ক'ব পাৰোঁ যে ফেক্টৰীটো কি হয়, এজোপা গছৰ ফেক্টৰী কি হয়, গছৰ খাদ্য উৎপাদন কৰা ফেক্টৰীটো হৈ গ'ল সেই গছজোপাৰ পাতখিনি। এতিয়া সূৰ্যৰ পোহৰৰ লগতে এজোপা উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে আকৌ দৰকাৰ হয় কাৰ্বন ডাই অক্সাইড। এই কাৰ্বন ডাই অক্সাইডৰ অবিহনে আকৌ গছে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে। অৰ্থাৎ যেতিয়া এজোপা গছে যেতিয়া খাদ্য প্ৰস্তুত কৰিব, তেতিয়া তাত কি দৰকাৰ হয়? এতিয়া আমি যদি চাওঁ, ইয়াত চাবলৈ যাওঁ, তেনে কি দৰকাৰ হ'ব? প্ৰথমতে প্ৰয়োজন হয় সূৰ্যৰ পোহৰ। এক নম্বৰতে যদি আমি চাওঁ, কি প্ৰয়োজন হয়? এক নম্বৰতে প্ৰয়োজন হয় সূৰ্যৰ পোহৰ, ঠিক আছে, বা সূৰ্যৰ ৰশ্মি। ২ নম্বৰতে প্ৰয়োজন হয় কাৰ্বন ডাই অক্সাইড।
3 নম্বৰতে প্ৰয়োজন হয় পানী 4 নম্বৰতে প্ৰয়োজন হয় খনিজ লৱণ অৰ্থাৎ খনিজ লৱণ আৰু এই গোটেইখিনি যেতিয়া এজোপা গছে যেতিয়া পাব আৰু সেই পাই পেলাই গছজোপাৰ পাতত পত্ৰৰন্ধ্ৰৰ সহায়ত বা পত্ৰহৰিত বুলি দিছো পত্ৰহৰিতৰ সহায়ত কিছুমান গ্লুকোজৰ অণু প্ৰস্তুত কৰে এইটোকে কোৱা হয় কি কোৱা হয় সালোক সংশ্লেষণ প্ৰক্ৰিয়া বুলি কোৱা হয় এতিয়া গছজোপাটো খাদ্যটো প্ৰস্তুত কৰিলে বা গ্লুকোজৰ যিটো অণু আছে সেই অণুটো প্ৰস্তুত কৰিলে সেই গ্লুকোজৰ অণুখিনি প্ৰস্তুত কৰাৰ পাছত সেই উদ্ভিদজোপাই আকৌ উদ্ভিদৰ পাতৰ পৰা সেই খাদ্যখিনি উদ্ভিদজোপাৰ বিভিন্ন অংশলৈ প্ৰেৰণ কৰে সেই বিভিন্ন অংশলৈ প্ৰেৰণ কৰা যিডাল নলিকা আছে সেই নলিকাডালৰ নাম কি আমিতো এতিয়া ধৰি লোৱা খনিজ লৱণখিনি গছজোপাৰ পাতলৈ যোৱা যিডাল পাতলৈ যায় এই গছজোপাৰ পাতলৈ যায় যিখিনি খনিজ লৱণ আছে সেইখিনি গছজোপাৰ পাতলৈ যোৱা নলিকাডালৰ আমি গম পালোঁ সেইডাল হৈ গ'ল জাইলেম ঠিক আছে সেইডাল হৈ গ'ল জাইলেম কিন্তু যিখিনি এতিয়া গছত যেতিয়া খাদ্য প্ৰস্তুত হ'ল গছৰ পাতত যেতিয়া খাদ্য প্ৰস্তুত হ'ল এই প্ৰস্তুত হোৱা খাদ্যখিনি গছজোপাই আকৌ উভতাই পেলাই কলৈ পঠাই দিয়ে গছজোপাৰ পাতৰ পৰা সেই বিভিন্ন নলিকা যিবিলাক আছে আমাৰ এতিয়া ঠাল ঠেঙুলি আছে যিবিলাক ঠাল আছে আকৌ গছৰ গছডাল আছে হয়নে বা ফল আছে যিটো যদি ফল গছজোপাত যদি আকৌ ফল লাগে তেনে সেই ফলটোলৈ তাৰপিছত সেইবিলাকলৈ যেতিয়া খাদ্যটো যেতিয়া উৎপাদন কৰা খাদ্যটো প্ৰস্তুত কৰা খাদ্যখিনি যিডাল নলিকাৰে পঠিয়াই সেই নলিকাডালৰ নাম হৈছে ফ্লুৱেম গতিকে তোমালোকে মনত ৰাখিবা যে পানী আৰু খনিজ লৱণ উদ্ভিদৰ জাইলেম নলিকা দি পেলাই উদ্ভিদৰ পাতলৈ পঠিয়ায় আৰু ফ্লুৱেমৰ যিডাল নলিকা আছে সেই ফ্লুৱেম নলিকাডালে পাতত প্ৰস্তুত হোৱা খাদ্যখিনি সেইখিনি বিভিন্ন অংগলৈ পঠিয়ায় আৰু গছজোপাৰ বিভিন্ন অংগলৈ পঠিয়াই দিয়ে সেইটো মনত ৰাখিবা ঠিক আছে এতিয়া যদি আমি যদি ইয়াৰ যিটো বিশ্লেষণ আছে সেইটো যদি আমি লিখিবলৈ বিচাৰো তেনে কেনেকৈ লিখিম ইয়াত দিছে যে উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াটো যিটো উদ্ভিদৰ যিটো খাদ্য সংশ্লেষণ প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াটো সেউজীয়া পাততহে হয় সেইটো আমি জানো যে আমি সকলোৱে জানো যে সেউজীয়া পাততহে হয় কিন্তু মনত ৰাখিবা কিছুমান আকৌ পাত আছে যিবিলাক পাত বাদামী ৰঙৰ ঠিক আছে যিবিলাক পাত আকৌ বাদামী ৰঙৰ বা হালধীয়া যেনেকৈ এতিয়া হালধীয়া ৰঙৰ আমি ফুলো দেখিছোঁ ফুলৰ যিটো পাত আছে হালধীয়া ৰঙৰ সেই ফুলৰ পাতো দেখিছোঁ বা ৰঙা ৰঙৰো আমি কিছুমান ফুলৰ পাত দেখিছোঁ গতিকে সেইবিলাকে আকৌ কেনেকৈ খাদ্য প্ৰস্তুত কৰে সেই তাতো কি থাকে পত্ৰহৰিত নামৰ যিটো খাদ্য প্ৰস্তুত কৰা যিটো ফেক্টৰী বুলি কোৱা হয় গছৰ সেই তাতো থাকে যিটো পদাৰ্থ সেইটো সেই তাতো থাকে পত্ৰহৰিত নামৰ যিটো পদাৰ্থ আছে সেই পদাৰ্থটো তাতো থাকে গতিকে সেইটো কথা মনত ৰাখিবা এইটো কথা যদি কুৱেশ্যনত যদি সোধে কেতিয়াবা যদি কোনোবাই যদি বা কোনোবা বুলি নহয় পৰীক্ষাত যদি সোধে যে সেউজীয়া আমি জানো যে সেউজীয়া পাতে কি কৰে সেউজীয়া পাত থকা যিখিনি উদ্ভিদ আছে সিহঁতে খাদ্য প্ৰস্তুত কৰিব পাৰে
কিন্তু বাদামী ৰঙৰ বা হালধীয়া ৰঙৰ বা ৰঙা ৰঙৰ বা এনেকুৱা বিভিন্ন ধৰণৰ গছৰ উদ্ভিদ আছে যিখিনিয়ে খাদ্য প্ৰস্তুত কেনেকৈ কৰে, কি প্ৰক্ৰিয়াৰে কৰে, সিহঁতেও সেই সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দি পেলাই খাদ্য প্ৰস্তুত কৰে। কাৰণ সেই উদ্ভিদতো কি আছে, পত্ৰৰ হৰিত নামৰ পদাৰ্থবিধ আছে। ঠিক আছে, আশা কৰোঁ তোমালোকে বুজি পাইছা। এতিয়া সূৰ্যৰ পোহৰৰ উপস্থিতিত, যেতিয়া সূৰ্যৰ পোহৰ ওলায়, যেতিয়া সূৰ্যটো ওলাব তেতিয়াহে হ'ব, উপস্থিতিত উদ্ভিদে শিপাৰ দ্বাৰা শিপাৰ সহায়ত, যেতিয়া শিপা আছে সেই শিপাৰ সহায়ত মাটিৰ পৰা পানী আৰু খনিজ লৱণ জাইলেম নলিকাৰ দ্বাৰা, কি নলিকা বুলি কৈছে, জাইলেম নলিকা, এই জাইলেম নলিকাৰ সহায়ত পাতলৈ পৰিবহণ কৰে, অৰ্থাৎ পাতলৈ প্ৰেৰণ কৰে। আৰু পাতত থকা সৰু সৰু ছিদ্ৰসমূহে, যিবিলাক সৰু সৰু ছিদ্ৰ, আমি সেই ছিদ্ৰবিলাকক আমি কি বুলি কৈছিলোঁ, পত্ৰৰন্ধ্ৰ বুলি কৈছিলোঁ। সেই ছিদ্ৰবোৰত ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি বা আহৰণ কৰি পাতত খাদ্য প্ৰস্তুত কৰে। আৰু প্ৰস্তুত হোৱা খাদ্যসমূহ আকৌ ফ্লুৱেম নলিকাৰ দ্বাৰা, যিডাল ফ্লুৱেম নলিকা আছে আমি কৈছিলোঁ, যিডাল ভিডিঅ'ত মই কৈ দিছিলোঁ, আগতে বুজাই দিছোঁ যে ফ্লুৱেম নলিকা নামৰ যিডাল নলিকা আছে সেই নলিকাৰ দ্বাৰা উদ্ভিদজোপাৰ বিভিন্ন অংশলৈ প্ৰেৰণ কৰে। যিখিনি খাদ্য আছে সেই খাদ্যখিনি ফ্লুৱেম নলিকাৰ দ্বাৰা উদ্ভিদজোপাৰ বিভিন্ন অংশলৈ প্ৰেৰণ কৰে। গতিকে এইটো মনত ৰাখিবা আৰু তোমালোকে পাৰিলে এইটো লিখি ল'বা। আৰু এই ফ্লুৱেম নলিকা আৰু জাইলেম নলিকা, এই ইহঁত দুটাৰ মাজৰ পাৰ্থক্য যিটো আছে সেইটো মনত ৰাখিবা। আৰু লগতে কেনেদৰে সেই খাদ্যটো প্ৰস্তুত কৰে সেই প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো মনত ৰাখিবা। এতিয়া আমি যে সালোক সংশ্লেষণ কাক বোলে সেইটোৰ বিষয়ে যদি আমি লিখিব লগা হয় তেন্তে আমি কেনেকৈ লিখিম, যে সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ উপস্থিতিত শিপাৰ দ্বাৰা মাটিৰ পৰা পানী আৰু খনিজ লৱণ আৰু পত্ৰহৰিতৰ সহায়ত বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ লগত বিজাৰণ ঘটাই গ্লুক'জৰ অণু প্ৰস্তুত কৰে। ইয়াকে সালোক সংশ্লেষণ বোলে। এতিয়া কি বুলি কৈছে, যে সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ উপস্থিতিত শিপাৰ দ্বাৰা মাটিৰ পৰা পানী আৰু খনিজ লৱণ গ্ৰহণ কৰে। কি গ্ৰহণ কৰে? পানী আৰু খনিজ লৱণ গ্ৰহণ কৰে। আৰু পত্ৰহৰিতৰ সহায়ত, যিটো পাতত থকা যিটো পত্ৰহৰিত আছে তাৰ সহায়ত বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ লগত বিজাৰণ ঘটাই, বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ লগত বিজাৰণ ঘটাই গ্লুক'জৰ অণু প্ৰস্তুত কৰে। ইয়াকে কোৱা হয় সালোক সংশ্লেষণ বুলি। ঠিক আছে, ইয়াত যদি আমি সালোক সংশ্লেষণৰ যদি আমি যিটো ৰাসায়নিক সাংকেতিক চিহ্ন বা ৰাসায়নিক সাংকেত যিটো আছে, যিটো সাংকেতিক মান আছে, সেইটো যদি আমি বিচাৰোঁ বা চাওঁ তেনে সেই সাংকেতিক মানটো কি হ'ব আমি লিখিব লাগিব, যে মনত ৰাখিবা এইটো, যে 6CO2 অৰ্থাৎ 6টা কাৰ্বন ডাই অক্সাইড প্লাছ কিমানটা পানী কিমান লাগিব, 12H2O প্ৰয়োজন হ'ব। আৰু সূৰ্যৰ পোহৰ, এতিয়া লাগিব কি, সূৰ্যৰ পোহৰ। ঠিক আছে, সূৰ্যৰ পোহৰ দৰকাৰ হ'ব। ইয়াত কৈছে যে 6টা কাৰ্বন ডাই অক্সাইড লাগিব আৰু 12টা পানী লাগিব। তাৰপিছত সূৰ্যৰ পোহৰ, আৰু তাৰ পাছত কি হ'ব, সালোক সংশ্লেষণৰ প্ৰক্ৰিয়াটো সৃষ্টি হ'ব। অৰ্থাৎ কাৰ্বন 6টা, পানী 12টা আৰু অক্সিজেন 6টা। ঠিক আছে, প্লাছ ইয়াৰ পাছত প্লাছ 6O2 প্লাছ 6H2O। এতিয়া কি আছে, 6টা কাৰ্বন ডাই অক্সাইড, 12টা পানী, তাৰপিছত 6টা কাৰ্বন, H2H12, O2, H12O6, তাৰপিছত প্লাছ CO2
প্লাছ 6:2 এইটো মনত ৰাখিবা ঠিক আছে আকৌ এবাৰ লিখি দিওঁ সাংকেতিক যিটো মান আছিল সেইটো 6O2 প্লাছ 12H2O তো হ'ব সূৰ্যৰ পোহৰ তাৰপাছত হ'ব C6H12O6 plus 6CO2 carbon dioxide plus 6H2O ঠিক আছে এইটো মনত ৰাখিবা এইটো তোমালোকৰ পৰীক্ষাত অহাৰ চান্সটো বেছি এইটো পৰীক্ষাত আহে প্ৰায় সকলোৱে মনত ৰাখিবা থ্যাংক ইউ সকলোলৈকে ধন্যবাদ